মোৰ টোপনিটো ধুনীয়া অহা হ'ল। এতিয়া আজি বাৰ্চ শিকিব কিমান দিন হ'ল বা বাৰ্চ লোৱাৰো আজি ইমান দিন হৈ গ'ল, তাৰপিছত মোৰ টোপনি আজিলৈকে প্ৰব্লেম নাই। সেইটো কিন্তু মোৰো দেই, মই তোমাৰ মাজতে কৈ দিওঁ, মোৰ ইমান বেছি ভাল টোপনি হৈছে, ল'ৰাক খুৱাবলৈ মই আজিকালি ৰখি থাকিব নোৱাৰো, মোৰে আগত টোপনি গুচি যাওঁ। সেইটোৱে ৰিজাল্ট দিছো। আৰু মানুহে নিজে ফোন কৰি পেলাই বিচাৰে, এনেকুৱা নহয় যে মই তেওঁলোকক আমনি কৰি পেলাই ফোন কৰি পেলাই আপুনি লওক না মই কেতিয়াও নকৰো। মই এবাৰ বাৰ্চ দিওঁ, তেওঁলোকে নিজে বাৰ্চটো লোৱাৰ কাৰণে হেৰি কৰে, ফোন কৰে। তেখেতেতো চকুৰ ট্ৰিটমেণ্টো কৰা নাই, আৰু ময়ো তেখেতক চকুৰ ট্ৰিটমেণ্টৰ কাৰণেও বুজোৱা নাছিল, কিন্তু তেখেতে বাৰ্চ লোৱাৰ পিছতে সেইটো ক্লিয়াৰ হ'ল। তো বাৰ্চে সেনেকেও কাম কৰে। নমস্কাৰ, আলাপৰ আন এটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই দীপশিখাই। আজিও মই এক্সেছ বাৰ্চ লৈয়ে আপোনালোকৰ ওচৰলৈ আহিছোঁ, কাৰণ বহুতে ৰিকুৱেষ্ট কৰে এক্সেছ বাৰ্চৰ বিষয়ে জানিবলৈ। এক্সেছ বাৰ্চৰ ভিডিঅ'সমূহ দিলে তেওঁলোকে খুব ভাল পায়, আৰু তেওঁলোকে কিছু কথা আমাৰ পৰা জানিবও বিচাৰে। কিন্তু মই অকলে কেইবাটাও এপিছড কৰিছোঁ, মই মোৰ নিজৰ কথাখিনি বা মই কি ভাবোঁ এক্সেছ বাৰ্চৰ ওপৰত, বা মোৰ লগত কি হৈছে এক্সেছ বাৰ্চৰ যোগেদি, সেই কথাখিনি মই আপোনালোকক প্ৰায়ে জনাই থাকোঁ। কিন্তু মই সদায় জনাই থাকিলেতো নহ'ব, মই শিকোৱা আৰু যিসকলে এতিয়া প্ৰেক্টিচনাৰ হিচাপে খুব ভাল কাম কৰি আছে, সেইসকলকো আপোনালোকৰ মাজলৈ লৈ আহিব লাগিব। আজি মই লৈ আহিছোঁ দীপাংকৰক। দীপাংকৰ আগতো এদিন মোৰ লগত বহিছিলে, তেওঁৰ মনৰ ভাৱ, তেওঁ কি সলনি হৈছে, তেওঁ কি বেলেগক সলনি কৰিব পাৰিছে, সেই কথাখিনি আপোনালোকক জনাইছিলে। আজি পুনৰবাৰ মই দীপাংকৰক আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ, কাৰণ দীপাংকৰে খুব ভাল কাম কৰি আছে। দীপাংকৰৰ হাতত বহুতৰ লাইফত মেজিক হৈ আছে, গতিকে সেইখিনি আপোনালোকৰ লগত পুনৰবাৰ ক'বলৈ আহিছোঁ। কাৰণ বহুতে বিচাৰে যে এক্সেছ বাৰ্চৰ যোগেদি সঁচাকে ভাল হৈছে নে, এতিয়াও ডাউট আছে। সেই ডাউটখিনি আচলতে মই ক্লিয়াৰ কৰিব বিচাৰোঁ। যিহেতু এক্সেছ বাৰ্চৰ ওপৰত কাম কৰি আছোঁ, এক্সেছ বাৰ্চে মোৰ জীৱনত সলনি কৰি আছে, মই বেলেগৰ জীৱনত সলনি কৰি থাকিব পাৰিছোঁ। গতিকে মই বিচাৰোঁ যিসকলে এতিয়াও বিচাৰি আছে যে এক্সেছ বাৰ্চে সঁচাকে কাম কৰে নে নকৰে, সেইসকলৰ যাতে আৰু অকণ সুবিধা হওক, সেইকাৰণে মই দীপাংকৰৰ লগত কিছু কথা পাতিম, আৰু লগতে আৰু এগৰাকী থাকিব। তেখেতৰ লগত কথা পতাৰ আগতে দীপাংকৰৰ লগত কথা পাতি লওঁ। দীপাংকৰ, তোমাক অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু যিহেতু এটা একদম কমন প্ৰব্লেম, তোমাৰ হাতত বহুতৰ ভাল হৈছে, তোমাৰ মুখেদিতো মই ছাকচেছ ষ্টৰিজ বহুত শুনিম। তুমি অলৰেডি কেইবাটাও তোমাৰ হাতত আছে তেনেকুৱা, বা ভাল কাম কৰি আছা আৰু কৰি যোৱা। আপোনালোকেও দীপাংকৰৰ লগত যোগাযোগ কৰিব পাৰিব। কিন্তু মই জানিব বিচাৰিছোঁ, বিশেষকৈ তুমি আচলতে এক্সেছ বাৰ্চলৈ আহিলা টোপনিৰ কাৰণে। তোমাৰ টোপনি নাছিলে, টোপনি ভাল হোৱাৰ পাছত তুমি নিজে এক্সেছ শিকিলা, আৰু এক্সেছে ৰিজাল্ট দিয়াৰ পাছত শিকিছে। বোলে শিকিছে কাৰণে বেলেগক কৈছে তেনেকুৱা কথা নহয়, ৰিজাল্ট পাইছে তাৰ পাছত শিকিছে। গতিকে এতিয়া মই তোমাক সুধিব বিচাৰিম, তোমাৰ হাতত খুব ভাল ৰিজাল্ট কিছুমান আছে টোপনিৰ কাৰণে। যিহেতু টোপনিটো এনেকুৱা এটা সমস্যা, যিটো সমস্যাৰ কাৰণে বহুত মানুহৰ ডিপ্ৰেশ্যন হয়, টোপনি নাযালেতো বিভিন্ন বেমাৰে লগ দিয়ে আচলতে, লগ দিয়ে। গতিকে তোমাৰ হাতত এজন মানুহৰ খুব ভাল এটা ৰিজাল্ট আহিছিলে, সেই ৰিজাল্টটো এবাৰ শ্বেয়াৰ কৰিবা। এইখিনি কথা ক'ব পাই পেলাই মই সুখী হৈছোঁ আপোনালোকৰ আগত, যে মই এজন মানুহৰ ট্ৰিটমেণ্ট তেওঁক দি আছিলোঁ, বাৰ্চ দিছোঁ। তেখেত বৰপেটাৰে হয়, যিহেতু মই বৰপেটাত গৈয়ে থাকোঁ বাৰ্চ দিবলৈ। আৰু তেখেতৰ প্ৰব্লেমটো আছিল, তেখেতে 3 বছৰ ধৰি পেলাই টোপনি নাহে। টোপনি নহাৰ ফলত তেখেতে ডেইলি আপোনাৰ খাব লাগে, ঔষধ খাব লাগে, মেডিচিন ল'ব লাগে, টোপনিৰ মেডিচিন ল'ব লাগে। আৰু মেডিচিনটো এনেকুৱা হ'ল যে তেখেত মেডিচিন নহ'লে টোপনি একেবাৰে নাহে। বাট তেখেতে পিছত ৰিয়েলাইজ কৰিলে যে মই মেডিচিনটো লোৱাৰ ফলত তেওঁৰ হেল্থ ইছ্যুবিলাক আৰু বেছি প্ৰব্লেমেটিক হৈ গৈ আছে, নাৰ্ভৰ প্ৰব্লেম হ'ব ধৰিলে তেখেতৰ। তো এনেকৈ এদিন বৰপেটাত যিহেতু মই দি থাকোঁ, কোনোবাৰ মুখৰ পৰা গম পালে যে এওঁ এজন আছে বাৰ্চ দিয়ে, তেখেতৰ পৰা বাৰ্চটো ল'লে চাগে তুমি ভাল পাব পাৰা। তো তেওঁ সেই হিচাপে মোক ফোন কৰিলে, ফোন কৰি পেলাই ক'লে যে আপুনি বৰপেটালৈ আহিব পাৰিব নেকি। তো মই বৰপেটাত আহিলোঁ, আহি পেলাই তেখেতৰ লগত কথা পাতি পেলাই গম পালোঁ যে তেখেতৰ সমস্যাটো ভালেখিনি হেৰি হৈছে। কি হ'ল কি, তেখেতে নিজে কি কৰিলে, যোনটো ঔষধ খাই আছিল, নিজে ভাবিলে যে মই কাট ডাউন কৰাটো বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে, কাৰণ বয়সো বেছি হোৱা নাই মানুহজনৰ। তো মই সুধিলে যে মই ভাল পাম নে নাই।
তো মই ক'লোঁ যে আপুনি ভাল পাব বাৰ্চৰ আমাৰ মেইন কামেই হৈছে আমাৰ মানুহক মানে ব্ৰেইনৰ যিখিনি আমি ডেভেলপ কৰিব পাৰোঁ সুস্থতা আনিব পাৰোঁ সেইটো বাৰ্চে বহুত ধুনীয়াকৈ আনে তো মই তেখেতক তাতে গ'লোঁ গৈ পেলাই তেখেতক এটা ছেশ্যন দিলোঁ ছেশ্যনটো যিদিনা দিলোঁ তেখেতে আৰামছে ধুনীয়াকৈ শুই গৈছে আমাৰতো এই দিলে মানুহ পূৰা শুয়ে যায় ন তো তেখেতে শুই গ'ল শুই যাই পেলাই পূৰা ধুনীয়াকৈ নাক বজাই পেলাই হৈছে তেখেতে শোৱাৰ পিছত তেখেতক মই ক'লোঁ যে আপোনাৰ দি পেলাই আপোনাৰ মানে ফিলিংছটো কেনেকুৱা হৈছে তেখেতে কৈছে অঁ মোৰতো ভাল লাগিছে কৈছে আপুনি টোপনিটোও ভাল দিছে মই টোপনি গৈছিলোঁ নেকি মইতো টোপনি যোৱা নাই মইতো চব গম পাই আছোঁ তুমি কি মই সেই কৰি আছা চান্টিং কৰি আছা কি কৰা নাই মই কৈছোঁ আপুনি টোপনি গৈছে আমাৰ এক্সেছ বাৰ্চৰ এইটোৱে হেৰি হয় আমাৰ ছাবকনচিয়াছ মাইণ্ডটো এক্টিভ হৈ থাকে ন যে ছাইডত কি হৈ আছে চব গম পাই থাকে বাট আমি আৰামছে শুইও থাকিব পাৰোঁ তো তেখেতে সিদিনা ৰাতি শুলে সিদিনা কৈছোঁ যে আপুনি আজি দৰৱ নোলোৱাকৈ শুই চাবচোন পাৰে নে নোৱাৰে তেখেতে কৈছে ঠিক আছে মই দৰৱ নোলোৱাকৈ ট্ৰাই কৰিম আৰু সিদিনা তেওঁ দৰৱ নোলোৱাকৈ তেওঁ শুব পাৰিছে যোনটো মানুহে 3 বছৰ ধৰি পেলাই দৰৱত মানে সেই কৰি আছে এটা ছেশ্যন দিয়াৰ পিছতে তেখেতে দৰৱ নোলোৱাকৈ শুব পাৰিছে তেখেতে ক'লে কি মই নেক্সট ডেও ল'ম তোমাৰ পৰা যিহেতু তেখেতে এটা ঔষধ নোলোৱাকৈ ডাক্তৰৰ তাতে গৈ পেলাই ঔষধ খাই পেলাই ইমান দিন এতিয়া ঔষধ নোলোৱাকৈ এটা ছেশ্যনত তেওঁ যদি সেই পাইছে তো তেখেতে নেক্সট ডে ল'লে নেক্সট ডে দিয়াৰ পিছত তেখেত সেই একে টোপনি ধুনীয়া টোপনি আৰু ৰাতিও তেওঁ একদম ধুনীয়াকৈ শুব পাৰিছে ঔষধ নোলোৱাকৈ তো সেনেকৈ তেওঁ ভালেকেইদিন গ'লগৈ তো তেখেতক কৈছোঁ যে আপুনি যিহেতু 3 বছৰ ধৰি পেলাই কৰি আছে তো আৰু 2টামান লৈ ল'লে আপুনি সম্পূৰ্ণ সুস্থ হৈ যাব তেখেতক মই কোৱা নাছিলোঁ যে আপুনি ল'বই লাগিব বুলি তেখেতে এসপ্তাহ পিছত মোক ফোন কৰিছে আৰু মই মানুহক দিলে কি কৰোঁ মানে কানেকশ্যনটো শেষ কৰি নিদিওঁ যে মই দিলোঁ দি পেলাই আৰু তেওঁলোকৰ কেনেকুৱা আছে কি আছে নোসোধো মই তেওঁলোকক ফোন কৰিয়ে থাকোঁ ধৰক দিয়াৰ পিছত এটলিষ্ট ময়োতো জানিব লাগিব যে মই যাক দিলোঁ তেখেতে ৰিজাল্ট পাইছে নে নাই কাৰণ এটা এমাউণ্ট দি পেলাই তেওঁলোকে মোৰ পৰা লৈছে তাৰপিছত তেওঁক কেইদিনমান পিছত মই ফোন কৰাৰকে তেওঁ আগতে তেওঁ ফোন কৰি দিলে যে ময়ে তোমাক আগতে ফোন কৰিলোঁ তুমিতো কৈছিলা ফোন কৰিম বুলি তো ময়ে কৰিলোঁ মই জানানে ৰিজাল্টটো মই বৰ ভাল পাইছোঁ তুমি বৰপেটাত আৰু কেতিয়া আহিব পাৰিবা মই আৰু ল'ম 2টা মই কৈছোঁ ঠিক আছে আপুনি ল'ব বাৰু সেই মই যেতিয়াই বৰপেটাত যিহেতু এজন দুজন থাকিলে ভাল হয় তো মই এজনৰ কাৰণে গ'লে অলপমান দিগদাৰ হয় ইমান দূৰত তো তেখেতে কৈছে তুমি যিমান সোনকালে পাৰা মোৰ তাতে আহিবা মই মানে ল'ব লাগিব মই কৈছোঁ আপুনি ভাল পাইছে মই ভাল পাইছোঁ কাৰণে এই কি কয় আৰু ল'ব বিচাৰিছোঁ কাৰণ এই তোমাৰ যোনটো ৰিজাল্টটো মোৰ ক্ষেত্ৰত বহুত ভাল কাম কৰিছে আৰু আৰামছে মই শুব পাৰি আছোঁ যাৰ ফলত মই মানে আৰু এটা ল'ব বিচাৰিছোঁ মই কৈছোঁ কি ঠিক আছে মই আহি পেলাই দি দিম ৰিচেণ্টলি আপোনাৰ আজি হ'ল আৰু 3-4 দিনমান এনেকুৱা হ'ল তেখেতৰ এবাৰ ফোন আহিছে কৈছে কি ভাইটি মই তোমাক ফোন কৰিছোঁ বেয়া নাপাবা দে মই কৈছোঁ বেয়া কেলৈ পাম আপোনাক মই যিহেতু দিওঁ নহয় মোৰ মানে কাজিন এটা আছে তাকো বাৰ্চ দিবা দেই মোৰ মানে তোমাৰ যোনটো ৰিজাল্টটো পাই পেলাই মই তেওঁক ছাজেষ্ট কৰিছোঁ যে তেওঁৰ পৰা ল'বা তেওঁ মানে বহুত ধুনীয়া ৰিজাল্ট দি আছে তো এতিয়া তেওঁলোকে বিচাৰিছে যে তেওঁৰ কাজিনকো মই মানে গৈ পেলাই বাৰ্চ দিব লাগে তো নেক্সট মই এতিয়া মানে গ'লে মই তাতেও যায় তেওঁলোকক দি আহিম আৰু এইখিনিতে জনাওঁ যে দীপাংকৰ আৰু মই বৰপেটা বঙাইগাঁও আৰু বোকাঘাট গোটেইকেইখন বি ন আমি গৈ আছো একেলগে গতিকে এই নৱেম্বৰ মাহতে যাম আমি নৱেম্বৰ আমি শেষৰ ফাললৈ চাগে যাম গতিকে ডেটটো আমাৰ ঠিক হোৱা নাই যিসকলে আমাৰ পৰা বাৰ্চ ল'ব বিচাৰে বা ক্লাছ ল'ব বিচাৰে বঙাইগাঁও বৰপেটা আৰু বোকাঘাট এইকেইখনৰ পৰা আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে গতিকে এতিয়া আমি ডেটটো ঠিক কৰা নাই কিন্তু যোৱাটো নৱেম্বৰ মাহতেই যাম আমি নৱেম্বৰ অকণমান শেষৰ ফাললৈ যাম চাগে মিলাই পেলাই গোটেইখিনি গতিকে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আমাৰ ফোন নাম্বাৰকেইটা মোৰটো 8486392528 দীপাংকৰ নাম্বাৰটো দীপাংকৰে ক'বই গতিকে আপোনালোকে এই 2টা নাম্বাৰত যোগাযোগ কৰিব পাৰিব আৰু যদি ক্লাছ আৰু ছেশ্যন লয় তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰিব হয় তাৰমানে কি বহুত জেগাৰ পৰা ফোন আহিয়ে থাকে এতিয়া মোৰ কথা হ'ল মই যিহেতু গৈ পেলাই বেলেগ বেলেগ জেগাত দি থাকোঁ কিন্তু এজন মানুহ দিবলেতো যাবলৈ দিগদাৰ হয় এতিয়া বোকাঘাটৰ পৰা বহুত কেইজন মানুহে মোক কণ্টেক্ট কৰি আছে যে তাতে গৈ পেলাই দিব লাগে বাট গুৱাহাটীৰ পৰা বোকাঘাটটো দূৰ হয় তো
দুজন মানুহক দিবৰ কাৰণেও অলপমান আমাৰ চিন্তা কৰিব দিগদাৰ লগা হয়, দিগদাৰ হয়। হৈ যায় উম, তো ভাবিছোঁ কি অলপমান মানুহ হওক আৰু বোকাঘাটত আমি যামেই উম, তো বোকাঘাটত গৈ পেলাই আৰু বাকী বৰপেটাততো গৈয়ে থাকোঁ আমি এইবাৰ বহু মানে মোৰ উম, মেণ্টৰ আকৌ তো আমি গৈ পেলাই বৰপেটা বঙাইগাঁও আৰু বোকাঘাট এই তিনিটা জেগাত আমি নিৰ্ধাৰণ কৰিছোঁ যে গৈ আছোঁ আৰু ইয়াৰ লগতে মোৰ কণ্টেক্ট নাম্বাৰটো আপোনালোকক কৈ দি আছোঁ মোৰ কণ্টেক্ট নাম্বাৰটো হৈছে 8486624228 এইটো নাম্বাৰত মোক কণ্টেক্ট কৰিব পাৰিব আৰু আমাৰ যিখিনি ডেট আছে সেইখিনি আপোনালোকক অহা মানে কেইদিনমান পিছতে আমি জনাই দিম জনাই দিম দিব পাৰিম হয় খালি আপোনালোকে যোগাযোগ কৰিব এইকেইখন ঠাইৰ পৰা যিসকলে আমাৰ লগত বাৰ্ছ ছেশ্যন বা ক্লাছ ল'ম বুলি বিচাৰিছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আৰু দীপাংকৰৰ পৰা যদি আপোনালোকে তেওঁক ঘৰলৈ মাতি পেলাই আপোনালোকে বাৰ্ছ ল'ব বিচাৰে গুৱাহাটীৰ ভিতৰত হ'লে বেছি ভাল এজনক হ'লেও দীপাংকৰে গৈ দিয়েগৈ আৰু যদি গুৱাহাটীৰ বাহিৰত হয় কেইজনমান মানুহ গোট খাই পেলাইও যদি দীপাংকৰক মাতে তেতিয়াহ'লে দীপাংকৰ গৈ বাৰ্ছ দিবগে পাৰে গতিকে আৰু দীপাংকৰ তোমাৰ এইখিনি দিনৰ ভিতৰত তোমাৰ ছাকচেছ ষ্টৰিজ আৰু দুটামান শুনিব বিচাৰিম মানে এই বহুতে আৰু পইচাৰ ক্ষেত্ৰতো আমাৰ ভাল ৰিজাল্ট পাইছে ভাল ৰিজাল্ট পায় আৰু বহুতে মানে কি কৰে মানে এক্সিছ বাৰ্ছ ল'লে পইচাটোৰ মানে তেওঁলোকৰ যিখিনি সমস্যা আছে সেইখিনি সমাধান হ'ব বুলি এটা আশা লৈ পেলাই আহে আৰু নিশ্চয় এইটো আমাৰ এক্সিছ বাৰ্ছৰ পইচাৰ ক্ষেত্ৰতো আমাৰ সমাধান এইটো আনে নিজৰ ক্ষেত্ৰতো আমি যিহেতু পাইছোঁ আৰু এদিন মানে আমাৰ গুৱাহাটীৰে হয় তেওঁৰ মানে সমস্যাটো এনেকুৱা যে তেওঁৰ হাতত পইচা নৰয় ধাৰত যায় চাকৰি ভালে কৰে চৰকাৰী চাকৰিয়ে কৰে কিন্তু তেখেতৰ মাহৰ শেষত ধাৰ লাগে তো তেখেতে সিটো বিচাৰি মোক ফোন কৰিছিল যে মোক কিবাকে তুমি ধাৰ লগোৱা বস্তুটো আঁতৰাই দিয়া তো মই কি কৰিলোঁ ঠিক আছে মই আপোনাৰ তাতে আহিম আহি পেলাই সেইটো কৰিম বাৰ্ছটো দিব যাম তেখেতক বাৰ্ছটো দিলোঁ তেখেতে মোৰ পৰা এতিয়ালৈকে 3টা বাৰ্ছ ল'লেই তেখেতে বাৰ্ছ লোৱাৰ পিছত মই যে কওঁৱেই যে মই ফোন কৰোঁ মানুহক যে কেনেকুৱা কি পাই আছে তেখেতক ফোন কৰিলে তেখেতে কয় কি ভাইটি বহুত ভাল ৰিজাল্ট পাইছোঁ দেই তাৰপিছত মই কৈছোঁ কি ঠিকে আছে আপুনি ভাল ৰিজাল্ট পাইছে আপোনাৰ কওকচোন পইচা পাতিৰ ক্ষেত্ৰত কি হৈছে এইটো কওক মোক কৈছে পইচা পাতিটো পিছত কম ৰ'বা তোমাক মই এটা বেলেগ কথাহে ক'ম বোলে কি জানেনে মোৰ চকুত ধোঁৱা দেখি থাকোঁ মানে এই চকুত যে হেৰি হয় যে মানুহৰ ধোঁৱা এটা বাৰ্ছ লোৱাৰ পিছৰ পৰা জানেনে মই সেইটো ক্লিয়াৰ হৈ গৈছে মই কৈছোঁ বা ভাল কথা এইটো মানে মই দিব গৈছিলোঁ কিবা বেলেগ আপোনাৰ আৰু বেছি ভাল আৰু ভাল হ'ল কৈছে কি জানেনে মোৰ এতিয়া চকুটোৰ পৰা মানে সেইটো মানে ভালেখিনি এতিয়া ক্লিয়াৰ দেখোঁ আগতে যোনখিনি ধোঁৱা দেখিছিলোঁ সেইটো এতিয়া নেদেখোঁ মই কৈছোঁ ঠিকে আছে আৰু কওকচোন আৰু কি হেৰি হৈছে তেখেতে কৈছে যে আৰু পইচাৰ ক্ষেত্ৰত কি হৈছে মোৰ এই ভাৱটো কমি আহিছে যে মই সেই কৰিব লাগিব যে মাহৰ শেষত ক'ৰবাৰ পৰা ধাৰ লৈ মই এতিয়া নিজক কণ্ট্ৰল কৰিব মানে এটা সেই পাৰা হৈছোঁ যিমানখিনি পইচা তাত মেনেজ কৰিব পাৰা এটা হৈছোঁ আৰু কৈছে যে মই আৰু এটা মানে নিজে এটা ভাবি আছিলোঁ যে তেওঁ কোৱা নাই কি কামৰ কাৰণে তেখেতে কৈছিল যে মই সেই কামটোৰ কাৰণে ৰৈ আছিলোঁ যোনটো কামটো কৰিলে মোৰ পইচা সমস্যাটো একেবাৰে নোহোৱা হৈ যাব আৰু সিটো কামটো এতিয়া মোৰ ষ্টেপ বাই ষ্টেপ আগবাঢ়িছে তো মই সেইটো বহুখিনি ইম্প্ৰুভ পাইছোঁ মই কৈছোঁ বাৰ্ছৰ সেইটোৱে হয় যে আপোনাৰ যিখিনি ব্লকেজ আছে সেই ব্লকেজখিনি আমি ক্লিয়াৰ কৰোঁ কিন্তু সেইটো আপুনি নিজে কৰিব লাগিব যিখিনি আপোনাৰ কাম আছে আমি এটা আপোনাক জাষ্ট যোনটো আমি স্পৰ্শ কৰি পেলাই যিখিনি আমি থেৰাপি দিব লাগে সেইটো দি পেলাই আপোনাৰ ব্লকেজখিনি ক্লিয়াৰ কৰিলোঁ বাট আপোনাৰ যিখিনি সমস্যা আছে সেইখিনি আপুনি নিজে বুজি পেলাই আপুনি সেইখিনি সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব তো তেখেতে সেইখিনি কৰি পেলাই তেখেতে বহুতখিনি হেৰি পাইছে ভাল পাইছে আৰু এটা নলবাৰী ষ্টৰী কওঁ নলবাৰী তেখেতৰ মানে এজনী আইতা বুলিয়ে ক'ব লাগিব মানে বয়সীয়া লৈছে আৰু সেই জীয়েক তেখেত দুজনীয়ে লৈছে একেলগে তো মাকৰ প্ৰব্লেম আছিল কি তেওঁলোকৰ ল'ৰা এটা মানে ঢুকাইছিল তাৰে আগতে হাজবেণ্ড ঢুকাইছিল এইটো ষ্টৰী মই এবাৰ কৈছিলোঁ তোমাৰ ষ্টৰীটোৱে মোৰ মুখেৰে কৈছিলোঁ এবাৰ দীপাংকৰৰ মুখেৰে আপোনালোকে শুনক তো কি হ'ল তেওঁৰ হাজবেণ্ডটো আগতে ঢুকালে তো কেইবছৰমান পিছতে নিজৰ ল'ৰাও ঢুকালে তো সেইটো তেখেতৰ এটা বহুত ডাঙৰ মানে এটা সেই পালে ট্ৰমা গুচি গ'ল আৰু ট্ৰমাত যোৱাৰ ফলত মানে তেওঁ আৰু ঘৰৰো কিছুমান পাৰিবাৰিক সমস্যা আছে
সেইবিলাক বাৰু নকওঁ, তেওঁলোকে মোক সেইবিলাক খুলিকে কৈছে বাৰু। তো সেইবিলাকৰ কাৰণে তেওঁ মেণ্টেলি বহুত এটা ডিপ্ৰেছ হৈছে, কিন্তু তেওঁ কি কৰে, তেওঁৰ নিজৰ ঘৰৰ মানুহৰ আগত এক্সপ্ৰেছ নকৰে যে তেখেতে সেইটো মানে প্ৰব্লেমত আছে। তো সেইটো তেওঁ ভিতৰে ভিতৰে মানে সেইটো এটা নিজে সহ্য কৰি আছে। সহ্য কৰি আছে, আৰু এটা মানে তেখেতৰ দম বন্ধ হোৱা বুলি কয় যে সেনেকুৱা হৈ গৈছে। তো আৰু সেইটোৰ ফলত কি হয়, ৰাতি শুব গ'লে এনেকুৱা ভাবে যে নিজৰ ল'ৰাটো দৰ্জাৰ আগত থিয় হৈ পেলাই ৰখি আছে, মাকক মাতি আছে বুলি তেওঁৰ মানে ধাৰণা হয়। মানে এনেকুৱা ভাবে যে ল'ৰাজনে বাহিৰত আছে, মাকক মাতি আছে। তো সেইটো ল'ৰাৰ মাত শুনি পেলাই চিঞৰি দিয়ে যে ল'ৰা আহিছে, দৌৰা দৌৰিকে উঠি যাব বিচাৰে। এনেকে বহুত দিন এনেকে কি হয়, এনেকে চিঞৰি দিয়ে, তাৰপিছত বিচনাৰ পৰা পৰি যায়। তেওঁৰ তাৰপিছত আঁঠুৰো প্ৰব্লেম আছে, মানে খোজ কাঢ়িব নোৱাৰে বেছি বা বহি থাকিব নোৱাৰে। তো সেইবিলাক সমস্যা যে তো সেইবিলাকৰ কাৰণে তেখেতৰ ছোৱালীয়ে ক'লে যে মোৰ মাক এইটো প্ৰব্লেম আছে, আপুনি ঠিক কৰিব পাৰিবনে। মই কৈছোঁ কি বাৰ্ছ দি পেলাই মই এটা চেষ্টাটো কৰিবই পাৰোঁ। তো বাৰ্ছটো দিলোঁ, দিয়াৰ পিছত তেওঁৰ সেই সমস্যাটো যোনটো আগতে ডেইলি আছিল এতিয়া কমি আহি পেলাই এতিয়া যোনটো বহু সময় তেখেতে এইটো যোনটো ভুগি থাকে, তো এটা পটককে আহি পেলাই নোহোৱা হৈ যায়। দীঘলীয়াটো মানে কমি গ'ল, আৰু যোনটো ফ্ৰিকুৱেঞ্চি হৈছিল সেইটোৰো কম হৈ গ'ল। এতিয়া ধৰক অল্টাৰনেটিভ 2-3 দিনৰ পিছত সেনেকুৱা হোৱা হ'ল। তো সেইটো ৰিজাল্টটো এটা ভাল এটা ৰিজাল্ট। তেওঁ নিশ্চয়, যদি তেওঁ এই অনুষ্ঠানটো চাই, তেতিয়াহ'লে মই ক'ম যে তেওঁক চাগে আৰু দুটামান ছেছনৰ প্ৰয়োজন হ'ব, আপোনালোকে লৈ ল'ব। সেই যিখিনি হৈ আছে সেইখিনিও নিশ্চয় কমি যাব। হয়, তেখেতৰ ছোৱালীৰো কিছুমান মানে প্ৰব্লেম আছিল। প্ৰব্লেম মানে কি, মেইনলি তেখেতৰ মানে অলপমান আৰ্থৰাইটিছৰ প্ৰব্লেম হৈ গৈছে হাত ভৰিত। তো সেইখিনি ঠিক হ'বনে নাই মোক সুধিছিল। মই কৈছোঁ চাওক, বাৰ্ছৰ আমাৰ বেমাৰ ঠিক কৰিব পৰা এটা ক্ষমতা আছে, আমি হিলিং কৰিব পাৰোঁ, কিন্তু আপুনি ট্ৰিটমেণ্ট ল'ব লাগিব। মই কৈছোঁ যে আপুনি বাৰ্ছ লৈ পেলাই ভাবিছে যদি ট্ৰিটমেণ্ট নলওঁ, তেনেহ'লে এইটো ভুল ধাৰণা। মই এইটো কিন্তু ভুল ধাৰণা হয় যে ট্ৰিটমেণ্ট কৰি থাকিলে বাৰ্ছ ল'ব পাৰি নে নোৱাৰি, বা বাৰ্ছ লোৱাৰ লগে লগে ট্ৰিটমেণ্টটো এৰি দিব বিচাৰে। কিন্তু আচলতে তেনেকুৱা নহয়। বাৰ্ছে মানুহৰ যিটো পৰ্যায়ত আপোনাৰ ভাল হ'ব তাতোকৈ অলপ আগবঢ়াই নিয়ে। বাৰ্ছটোৰ লগত যদি আপুনি ট্ৰিটমেণ্ট কৰি আছে, ট্ৰিটমেণ্ট আৰু বাৰ্ছ দুইটা যেতিয়া সমানে চলিব, আপোনাৰ মানে যিটো ভাল হোৱাৰ সময় সেইটো খুব মানে ফাষ্ট হয়নে দীপাংকৰ? তো তেওঁ আয়ুৰ্বেদিক ট্ৰিটমেণ্টো লৈ আছে, এল'পেথিক ট্ৰিটমেণ্টো। তেখেতে ভাবিছিল যে বাৰ্ছটো ল'লে চাগে এইবোৰৰ পৰা সমস্যাটো, আৰু ভাবে কি এইবিলাকত বহুত খৰচা হয় মানে এই ট্ৰিটমেণ্টবিলাকত। মই কৈছোঁ যে আপুনি ট্ৰিটমেণ্ট ল'বই লাগিব, কাৰণ আমি এটা আৰ্থৰাইটিছ প্ৰব্লেম সেইটো আমি ট্ৰিটমেণ্ট নোহোৱা কৰি দিব যে পাৰিম বুলি অন্ততঃ মই নাভাবোঁ। ছাজেষ্টটো নকৰোঁ, কিয়নো মই তেওঁক কৈছোঁ যে আপুনি যদি বাৰ্ছটো লোৱাৰ ফলত আপুনি যোনটো ট্ৰিটমেণ্ট লৈছে সেইটো হিলিংটো ফাষ্ট হ'ব, কিন্তু যোনটো আপোনাৰ সেইটো বোলে এবছৰ লাগি আছিল সেইটো কমি আহিব। তো বাৰ্ছৰ সেইটো এটা বহুত ভাল এটা ৰিজাল্ট যে আপুনি যিকোনো এটা বেমাৰত ভুগি আছে আৰু সেইটো ট্ৰিটমেণ্ট লৈ আছে, আৰু বাৰ্ছ লোৱাৰ পিছত সেইটো। আৰু এনেকুৱাও পাইছো, বাৰ্ছ লৈও মানুহ ভাল হোৱা পাইছো, ভাল মানে বাৰ্ছ লৈ পেলাই সম্পূৰ্ণ ভাল হোৱা মানুহও পাইছো। কিন্তু সেইবুলি ট্ৰিটমেণ্ট লৈ থকা মানুহ এজনক কেতিয়াও বাৰ্ছ ল'বৰ কাৰণে আমি ফ'ৰ্চ নকৰোঁ যে আপুনি ট্ৰিটমেণ্টটোক এৰি দিয়ক। ট্ৰিটমেণ্ট এৰিবলৈ আজিলৈকে কাকো কৈ পোৱা নাই, আৰু মই ভাবো কোনো প্ৰেক্টিচনাৰে নকয়ো চাগে। যেনেকে মই অলপ আগতে ক'লো যে এই চকুৰ প্ৰব্লেমটো, তেখেতেতো চকুৰ ট্ৰিটমেণ্টো কৰা নাই, আৰু ময়ো তেখেতক চকুৰ ট্ৰিটমেণ্টৰ কাৰণেও বুজোৱা নাছিল, কিন্তু তেখেতে বাৰ্ছ লোৱাৰ পিছতে সেইটো ক্লিয়াৰটো হ'ল। তো বাৰ্ছে সেনেকেও কাম কৰে। তো তেওঁলোকে মোৰ পৰা এতিয়ালৈকে 2টা ছেছন ল'লে, আৰু তেওঁলোকে এতিয়ালৈকে বহুত ভাল ৰিজাল্ট পাইছে, আৰু মোক ফোন কৰি পেলাই তেওঁলোকে থেংক ইউ বুলিও কয় যে মাৰ বহুখিনি ভাল পালে, আগতে যোনটো ফ্ৰিকুৱেঞ্চি আছিল সেইটো কমি গ'ল। তো তেওঁলোকৰ কাৰণে সেইটোৱে বহুতখিনি মানে সকাহ পাইছে এটা। আৰু মই কৈছোঁ যে আপোনালোকে যে অলপ ফাইনেন্সিয়েল প্ৰব্লেম আছে, মই কাকো ফ'ৰ্চো নকৰোঁ যে আপুনি বহুকেইটা লৈ লওক, বাট মই তেওঁলোকক এটাই বস্তু মই চবকে ছাজেষ্ট কৰোঁ যে আপুনি যদি পাৰে মিনিমাম 3টাৰ পৰা 5টা এটা ল'ব লাগে। এইটো আপুনি যদি ভাবিছে যে আপুনি পাৰে তেন্তে লওক, আৰু যদি আপোনাৰ এনেকুৱা হয় যে মই 2দিনমান পিছত ল'ব পাৰিম নে নাই সোধে মোক, কৈছে সেইটোও পাৰিব, বাট আপুনি ল'লে সেইটো বেছি ভাল হয়, কিন্তু মই কাকো ফ'ৰ্চ নকৰোঁ যে আপুনি ল'বই লাগিব, সেইটোৱে।
হয়, বাৰ্ছে ইমান ধুনীয়া কাম কৰি আছে। বাৰ্ছৰ যোগেদি আমি বেলেগকো খুব ভাল ভাল ৰিজাল্ট দি আছো। আৰু দীপাংকৰ, তুমিতো বেলেগক দিয়া ৰিজাল্টৰ কথা ক'লা, হয় অকণমান তোমাৰ লাইফত কেনেকুৱা হৈছে নতুন পৰিৱৰ্তন সেইখিনি জানিব হয় বিচাৰিম। এইটো মই আগৰ যদি মোৰ পডকাষ্টটো চাইছে তাতে গম পায় মোৰ যে 8 মাহ ধৰি শুব পৰা নাছিলোঁ। এইটো মই এটা মেইন মোৰ মানে ৰিজন আছিল এই বাৰ্চৰ জগতখনত অহালৈ। তো সেইটো আমাৰ মেণ্টৰ মোৰ বৌ মেণ্টৰ চব আপোনালোকে ভালকে জানে। তো তেখেতে যেতিয়া মোক বাৰ্চটো দি পেলাই চবেই জানে যে মোৰ ঘৰৰ মানুহে এতিয়া চবেই গম পায়ে গৈছে যিহেতু বাৰ্চৰ লগত যিহেতু মই জড়িত, যে মোৰ টোপনিটো ধুনীয়া অহা হ'ল। এতিয়া আজি বাৰ্চ শিকিব কিমান দিন হ'ল বা বাৰ্চ লোৱাৰো আজি ইমান দিন হৈ গ'ল, তাৰপিছত মোৰ টোপনি আজিলৈকে প্ৰব্লেম নাই। সেইটো কিন্তু মোৰো দেই, মই তোমাৰ মাজতে কৈ দিওঁ, মোৰ ইমান বেছি ভাল টোপনি হৈছে, ল'ৰাক শুৱাবলৈ মই আজিকালি ৰখি থাকিব নোৱাৰো, মোৰে আগত টোপনি গুচি যাওঁ। সেইটোৱে। আৰু ইণ্টাৰেষ্টিং কথা যে কি আগতে এনেকুৱা হৈছিল যে চাপ'জ টোপনি আমিতো এটা বেয়া অভ্যাস ন ৰাতিলৈকে মোবাইল চোৱা, এতিয়া নাইকিয়া, একেবাৰে নাইকিয়া। সেইটো এটা বেয়া অভ্যাস যে ৰাতিলৈকে মোবাইলটো চাম, আৰু ইপিনে চাওঁতে চাওঁতে কেতিয়াবা 3টা 4টাও বাজি যায়। এটা আমাৰ কি হয় এডিকশ্যন টাইপ হৈ যায় ন, ৰীলে হওক বা ইউটিউবে হওক, আমি স্ক্ৰল কৰোঁতে মোবাইল বস্তুটোৱে তেনেকুৱা যে এটা চালে লিংকত গৈয়ে থাকে ন। তো কি হৈছিল আগতে যে সেই যে টোপনিটো ক্ষতি হয়, হোৱাৰ ফলত কি হয় যে নাই ইয়াৰ টোপনিটোৱে নাহা হৈ যায়। তো এতিয়া কি হয় নিজকে মই মানে কণ্ট্ৰল কৰিব পৰা হ'লো, কি যে মই ভাবিছো যে মই 10 মিনিট পিছত টোপনি যাব বিচাৰিছো বা আধা ঘণ্টা যে বিচাৰিছো, যে ইমানটা বজাত চাপ'জ 12টা বজালৈকে সাৰে আছো বা 12:30লৈকে সাৰে আছো, মোবাইলটো চালো কিবা কাৰণত, চাই পেলাই মই ভাবিছো যে মই এতিয়া শুব বিচাৰিছো, এতিয়া মোৰ টোপনি আহি যায়। একদম সঁচাকে, একদম চকু কিবা পতা কেইখন যেন আঠা লাগি গৈছেগে তেনেকুৱা হৈ যায়, ইমান ভাল টোপনি হোৱা হ'ল। এক্সেছত অহাৰ পাছত চবতকে কি বেছি ভাল হৈছে বুলি যদি মোক সোধে, তেতিয়াহ'লে মই ক'ম যে মোক খুব ভাল টোপনি হৈছে। যিটো আগত মানে টোপনি গৈছিলো যদিও এই কিবা কিবি চিন্তা কিছুমান যেন মই দিঠকতে মানে কৰিয়ে আছো টোপনি নোযোৱাকে, তেনেকুৱা এটা ভাৱত টোপনি গৈছিলো। কিন্তু এতিয়া সেই ভাৱটো একেবাৰে নাই, এতিয়া টোপনিটো এটলিষ্ট খুব বেছি ভাল। আনকি মই মোৰ ল'ৰাটোক খুৱাবলৈ, সি টোপনি যোৱাৰ আগতেই মই সদায় টোপনি যাওঁ, সিহে মোক শুওৱা নিচিনা হৈছে। গতিকে কথাবিলাক তেনেকুৱা। গতিকে এক্সেছ বাৰ্ছে মানুহৰ লাইফত সলনি আনে। আৰু বেমাৰ আজাৰৰ ক্ষেত্ৰত আচলতে যেতিয়া টোপনি ভাল হয় চব বেমাৰৰ পৰাই ভাল মানে উপশম পায় বুলি মই ভাবো। ইয়াৰ লগত মই এটা কথা ক'ম যে যিহেতু মোৰ টোপনিৰ প্ৰব্লেম আছিল, টোপনিৰ লগত মই কওঁ যে এটাৰ পিছত এটা বেমাৰ আমাৰ তোমাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম আছিলে, গেষ্ট্ৰিকৰটো প্ৰব্লেম আছিলে, লগতে মোৰ প্ৰেছাৰৰ প্ৰব্লেম আছিল। হাই প্ৰেছাৰ মোৰ 180লৈকে প্ৰেছাৰ যায়। এতিয়া নাই। এতিয়া মই সেইটোৱে, এতিয়া মোৰ প্ৰেছাৰৰ যোনটো লেভেলটো মই চেক কৰো মাজে মাজে, সেইটো 35 to 40 ৰেঞ্জত আহি গৈছে। ইমান ভাল কথা। মেডিচিন নোলোৱা? মই মেডিচিন নলওঁ। মই তেতিয়াও মেডিচিন লোৱা নাছিলো। মানে মোৰ মানে কি এল'পেথিকত মই মানে বিশেষ এটা মই সেই কৰিব নাজানো, কিয় মই এবাৰ যদি দৰৱটো লৈ ললো হয় কণ্টিনিউ কৰিব লগা হ'ল, আৰু মই মানে টেবলেট খাব বৰ বেয়া পাওঁ। তো কি হ'ল কি মই সেই কিন্তু দৰৱ লৈছিলো, কি কয় হোমিঅ'পেথিকৰ যোনটো প্ৰেছাৰৰ দৰৱ হয়, সেইটো লৈ পেলাই মই ট্ৰাই কৰিছিলো। কেইদিনমান ভাল হয়, তাৰপিছত আকৌ গম পাই টোপনি নাহিলে কোনো ঔষধেও সেই কৰিব নোৱাৰে। তো এতিয়া মই যোনটো ৰিজাল্ট নিজে ঘৰত মনিটৰ মেচিন আছে, তো চেক কৰো 35 to 40 ৰেঞ্জত এতিয়া মোৰ ধুনীয়াকে আহি গৈছে। আৰু মই ভাবো ঔষধ নোলোৱাকে, আৰু এতিয়া মোৰ মেইন যোনটো সেইটো পাইছো, হয়তো মই ভাবিছো যে টোপনিটোৰ কাৰণে মোৰ এইখিনি মানে প্ৰেছাৰ লেভেলটো মানে ডাউন হৈছে বুলি মই ভাবো। আৰু লগতে ৱৰ্কআউট অলপ এক্সাৰচাইজো কৰো। মোৰো সেই একেই হয়, মোৰো প্ৰেছাৰ ল' থাকে সদায়, বহুত কমি যায় মোৰ পৰিয়ালৰ মানুহখিনিয়ে বা মোক জনা মানুহখিনিয়ে জানে যে মোৰ প্ৰেছাৰ বহুত ল' হৈ যায়, আৰু মই মাজে মাজে সেইটো কাৰণে বহুত বেছি দুৰ্বল হৈ গৈছিলো। কিন্তু সেই পৰিস্থিতিটো আজি তুমি কওঁতেহে মোৰো মনলৈ সেই কথাটো আহিছে যে সেইটো কিন্তু মোৰ এক্সেছত অহাৰ পিছৰ পৰা মোৰো নাই, একেবাৰে নাই। এতিয়া আজি কিমান দিন হ'ল যে প্ৰেছাৰ ল' হৈছে কাৰণে গা বেয়া হৈছে, সেইটো মোৰ মনলৈ অহাই নাইকিয়া। এই তুমি প্ৰেছাৰৰ কথা কওঁতেহে মোৰ মনলৈ আহিছে। কাৰণ মোৰ ভাবো যে আমি যেতিয়া এক্সেছ বাৰ্চটো লওঁ ন, তেতিয়া আমাৰ মাইণ্ডটো পজিটিভ হৈ যায়। আমি যিখিনিত অলাগতিয়াল কথাত আমি লাগি থাকো বুলি আমি যোনখিনি ব্ৰেইনটোক আমি ফচাই ৰাখিছিলো, সেইখিনিৰ পৰা আমি একেবাৰে নাই ওলাই আহো। যিহেতু আমি যেতিয়া ক্লিয়াৰ হৈ যায় মাইণ্ডটো, আমাৰ ফ'কাছ এটা নিৰ্ধাৰণ হৈ যায় যে আমাৰ এইটো ফ'কাছ, এইটো আমাৰ গ'ল হয়, তেতিয়া আমাৰ অট'মেটিক এই টেনশ্যন এনজাইটি
টেনচন এনজাইটি একোৱে ভাবিবলৈ সময় নাইকিয়া হৈ গৈছেগে হয় কাৰণ আমাৰ মেইন উদ্দেশ্য যে টেনচন এনজাইটি এইবোৰ দূৰ কৰা বাৰ্চৰ এটা মেইন এটা হেৰি ন তো এইবোৰ আঁতৰ হোৱাৰ লগে লগে আমাৰ যোনখিনি ব্লাড প্ৰেছাৰ হয় ল' প্ৰেছাৰ হওক বা হাই প্ৰেছাৰ হওক সেইখিনি আমাৰ নৰ্মেল হ'ব ধৰে তো ইয়াৰ লগত বাৰ্চৰ ইয়াৰ এটাৰ পিছত এটা বহুত কেইটা যোগ হৈ যায় গৈ থাকে ন তো মোৰ ক্ষেত্ৰত এইখিনি এতিয়ালৈকে পজিটিভ পাইছো আৰু আৰ্থিকভাৱেতো মই এইটোৱে ক'ব পাৰো যে মই বাৰ্চৰ যোগেদি এতিয়া নিজৰখিনি মই ভালকে এটা সেই কৰিব পাৰি আছো এইখিনি মই মানুহক এটা সেৱা কৰি আছো আৰু তাৰ বিনিময়ত কিবা এটা পাইছে পাই আছো আৰু এনেকুৱা এটা সময় গৈছিলে দীপাংকৰৰ হাতত নিজৰ ইনকাম বুলিবলৈ পইচা আছে কিন্তু নিজৰ ইনকাম বুলিবলৈ একো পইচা নাইকিয়া হৈ গৈছিলে কিন্তু সেই দীপাংকৰৰ এতিয়া নিজৰ কাৰণে ভাল এটা এমাউণ্ট মাহে এক্সেছ বাৰ্চৰ যোগেদি পাই আছে গতিকে যিসকলে মই সদায় কওঁ যিসকলে যদি নিজৰ কিবা এটা ইনকাম চ'ৰ্চ হিচাপে ল'ব বিচাৰিছে তেতিয়াহ'লে এক্সেছ বাৰ্চ ল'ব পাৰে যিটোত নেকি ইনভেষ্টমেণ্ট নাই বুলিবই পাৰি যি 24,000 টকা এটা দি পেলাই আপোনালোকে ক্লাছটো কৰে সেইটো খৰচ নহয় সেইটো এটা ইনভেষ্টমেণ্ট হিচাপে ল'ব পাৰে আৰু যিটো পইচা ওলাবলৈ আপোনাৰ বহুত দিন সময় আপুনি ৰ'ব লগাও নহয় এইটো বহুতে মোক ফোনো কৰে বহুত জেগাৰ পৰা ফোন কৰে যে মই এক্সেছ বাৰ্চটো শিকিব বিচাৰো কিন্তু পইচাটো বেছি কিবা কম কৰিব পাৰি নে নোৱাৰি মই কৈছো চাওক এইটো ক্ষেত্ৰত মোৰ হাতত একো নাই যে মই কম কৰি দিব পাৰিম বা বেছিকেও ল'ব পাৰিবলৈ মোৰ কোনো ৰাইটছ নাই কাৰণ এইটো আমাক যোনখিনি নিৰ্ধাৰণ কৰি দিছে তো সেইটো হিচাপতে ল'ব লাগিব আৰু যিহেতু মইতো মানুহক বাৰ্চ দিব পাৰো বা মই ট্ৰেইনিং দিব নোৱাৰো মই সেইটো এতিয়ালৈকে সেই কৰা নাই তো মই আহিলে আপোনাক মই জনাই দিওঁ তো তেওঁলোকক সেইটোৱে কওঁ যে আপুনি বস্তুটো লওক সেইটো নাভাবিব যে আপোনাৰ পইচা এটা খৰচ কৰি আছে মই জানো যে মই নিজৰ যেতিয়া এতিয়া মই প্ৰমাণ পাইছো যে মই বাৰ্চটো শিকাৰ বেছি দিন লগা নাই মোৰ পইচাটো ৰিটাৰ্ণ আহিবৰ কাৰণে কাৰণ মই সেইখিনি মানুহক ৰিজাল্ট দিছো আৰু মানুহে নিজে ফোন কৰি পেলাই বিচাৰে এনেকুৱা নহয় যে মই তেওঁলোকক আমনি কৰি পেলাই ফোন কৰি পেলাই আপুনি লওক না মই কেতিয়াও নকৰো মই এবাৰ বাৰ্চ দিওঁ তেওঁলোকে নিজে বাৰ্চটো লোৱাৰ কাৰণে হেৰি কৰে ফোন কৰে তো আপুনি আপোনাৰ যিখিনি ভাবিছে যে পইচা খৰচ হৈছে নহয় আপুনি ইনভেষ্ট কৰিছে আৰু সেইখিনি ৰিটাৰ্ণ হ'বই হ'ব আৰু মানে পইচাৰ 24,000 টকাটো আপোনাৰ হাতলৈ অহাটোতকৈও ভাল ৰিটাৰ্ণটোত মই এইখিনিতে ক'ম যে মানসিক আৰু শাৰীৰিকভাৱে এজন মানুহ সুস্থ হয় তাতকে ডাঙৰ ৰিটাৰ্ণটো বেলেগ একো হ'ব নোৱাৰে বুলি মই ভাবো আপোনাৰ ফলত যদি এজন মানুহে যদি সুস্থ হ'ব পাৰিছে তাতকে আৰু ডাঙৰ মানে ৰিটাৰ্ণটো কি লাগে বা নিজৰ শৰীৰটোত নিজৰ মনটোত যেতিয়া দীপাংকৰ 24,000 টকা দি শিকি অহাৰ পিছত নিজৰ মনটোৱে হওক বা নিজৰ শৰীৰটোৰে হওক যিটো আমাৰ মানে আমি যিটো ফিল কৰো সেইটোতকে পৰিৱৰ্তন আহে সেই পৰিৱৰ্তনটোতকেতো ডাঙৰ মানে আমাৰ ৰিটাৰ্ণটোতো একো হ'ব নোৱাৰে আৰু চাওক পইচাটোতো নো ডাউট কিছু মানে এইটো বেছি বুলি ভাবে আৰু বহুতে কয় যে মই ৰিজাল্ট নাপালো ৰিজাল্ট নোপোৱাৰ কাৰণো আছে আপুনি সেইটো মানে লওঁ বুলি লোৱা নাছিল চাগে পৰীক্ষা কৰিবৰ কাৰণে লৈছিল চাগে আৰু এটা লৈ পেলাই আপুনি ভাবি আছে যে মোৰ ভাল কিয় নহল এটা লৈ পেলাই যদি ভাবিছে যে আপোনাৰ বহুত দিনীয়া পুৰণা বেমাৰ এটা যদি ভাল হৈ যাব তাৰপিছত বেলেগ মেণ্টনৰ পৰা লৈ পেলাই আপুনি যদি কমপ্লেইন কৰে যে অমুকৰ পৰা লৈ পেলাই ঠিক নহ'ল অমুক নহ'ল এইটো মই ক'ব নাযাওঁ যে কোনে কেনেকৈ দি আছে বাট মোৰ মেণ্টৰ হওক বা আমি মানুহক কিন্তু যিমান পাৰোঁ নিজৰ ফালৰ পৰা 100% দি আছোঁ আৰু ৰিজাল্টটো বহুত ধুনীয়া পাই আছে আৰু এটাতে আপোনালোকে নাভাবিব যে আপোনালোকৰ গোটেইখিনি সমস্যা সমাধান হৈ যাব দুদিনমান ধৈৰ্য ধৰক আপোনালোকে আৰু টাইম দিয়ক বস্তুটো আপোনালোকে বুজিবলৈ চেষ্টা কৰক যে বাৰ্চটো আপোনালোকক কাম দিছে নে নাই কাৰণ আপুনি বস্তুটো যদি ভাবি লৈছে যে এইটোৰ পৰা কাম নোলায় আৰু মই এইটো এটা পৰীক্ষা কৰি পেলাই ল'ম তেনেহ'লে আপুনি সেই সিটোতে ৰৈ থাকিব আপুনি গমেই নাপাব যে আপোনাৰ পৰিৱৰ্তনটো কি হ'ল বাট আপোনাৰ লগত হয়তো পৰিৱৰ্তন হৈও আছে আপুনি সেইটো একচেপ্ট কৰিব বিচাৰা নাই তো কিছুমান মানুহৰ সেইটো এটা সমস্যাত ভুগি আছে তেওঁলোকে তো মানে ইউনিভাৰ্ছে আশা কৰোঁ তেওঁলোকৰো সেই সমস্যাখিনি দূৰ কৰি পেলাই যোনখিনিৰ কাৰণে তেওঁ লৈছিল ভাল হ'ব আৰু পাৰিলে আৰু দুটামান আপোনালোকে লৈ চাওক হয়নে হয় ভাল লাগিলে দীপাংকৰ তোমাৰ লগত কথা পাতি পেলাই যিহেতু আজি আমি আৰু এগৰাকীক বহুৱাম
তেওঁৰ লগতো তেওঁৰ বিষয়ে কথা পাতিম, কাৰণ তেওঁৰ জীৱনতো বহুত বেছি সলনি আহিছে। দীপাংকৰ আৰু মোক আপোনালোকে বঙাইগাঁও, বৰপেটা আৰু বোকাখাতত পাব। এইকেইখনৰ কাৰণে আপোনালোকে, এইকেইখন ডিষ্ট্ৰিক্টৰ কাৰণে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰিব, ফোন কৰিব, মেছেজ কৰিব, যিয়ে নকৰে আমাৰ পৰা আপোনালোকে ৰিপ্লাই পাব। ফোনটো নধৰিলেও পিছত আমি কল বেক কৰিমেই, সিমানখিনিলৈকে আমি ক'ব পাৰোঁ। হয় গতিকে আপোনালোকে এইখিনিৰ কাৰণে ক'ব। আৰু যদি আপোনালোকে এক্সেছ বাৰ ছেশ্যন গুৱাহাটীৰ ভিতৰত ল'ব বিচাৰে, দীপাংকৰক মাতিব পাৰে, বাহিৰত হ'লেও মাতিব পাৰিব। খালি দীপাংকৰক এজনৰ কাৰণে নহয়, কেইজনমান গুৱাহাটীৰ বাহিৰত হ'লে কেইজনমান একেলগে গোট খালে গ'লে তাৰো ভাল হয়, যিহেতু এটা সময় যায় আৰু দূৰলৈ যাবলৈকে মানে চব ফালৰ পৰা এটা সময় খৰচৰ লগে লগে আৰ্থিক খৰচৰো কথা থাকে। গতিকে এইখিনিৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু মোৰ লগত যদি আপোনালোকে এক্সেছ বাৰ ক্লাছ কৰিব বিচাৰে, তেতিয়াহ'লে মোৰ ঘৰলৈও আহিব পাৰিব, অকলে হ'লেও ক্লাছ কৰিব পাৰিব। আৰু যদি এইকেইখন ডিষ্ট্ৰিক্টত মই যোৱা সময়ত যদি আপোনালোকে কোনোবাই ক্লাছ ল'বও বিচাৰে, তেতিয়াহ'লেও যোগাযোগ কৰিব পাৰিব। গতিকে দীপাংকৰ, তুমি আহিলা, ভাল লাগিলে, আৰু ভাল হওক, আৰু ভাল ভাল কাম কৰি যোৱা, তোমাৰ হাতৰ পৰশত আৰু বহুত মানুহৰ ভাল হওক। ধন্যবাদ এইখিনি আপুনি মোক চান্স দিয়াৰ বাবে। আৰু আপোনালোকৰ পৰাও আজি বিদায় লৈছোঁ। মোৰখিনিৰ পৰা বিদায় ল'লোঁ, আৰু আহি আছে আপোনাৰ নেক্সট তেখেতৰ কিখিনি মানে ভাল কৰিলে, কি কৰিলে, সেইখিনি আপোনালোকে গম পাব। আৰু মোৰ পৰা বাছ ল'বলৈ মোক কণ্টেক্ট কৰিব। নাম্বাৰটো কৈ দিবা নেকি? মোৰ নাম্বাৰটো হ'ল 8486624228। এইটো মোৰ নাম্বাৰ। মোক আপুনি যেতিয়া ফোন কৰিলে মোক পাবই। কিবা কাৰণত যদি মই ৰিচিভ নকৰোঁ, মই আপোনাক কল বেক কৰিম। আপোনালোকৰ লগত দেখা হ'ম বুলি আশা কৰিলোঁ। নমস্কাৰ।